এয়া মাছৰ কণীৰে বৰ বনাই দেখাম তেল নিদিয়াকৈ। মই ভিডিঅ' বেছি দীঘলীয়া নকৰোঁ, সেইকাৰণে মই এয়া মাছৰ কণী, এয়া বেচন, এয়া অমুক, এয়া তমুক, সেই তেনেকৈ ডেছক্ৰাইব কৰি নাথাকোঁ। এয়া ধুই মেলি থৈ দিয়া আছিলে, তাত বেচন দি থৈছোঁ। আৰু অলপমান কিবা যদি মছলা দিব বিচাৰে দিব পাৰে। এয়া পিঁয়াজ কাটি দিয়া আছে, আগতে কাটি থোৱা নাই, ইমান আমি সময় নষ্ট নকৰোঁ, এনেই আমাৰ সময় নাই। গতিকে এই পিঁয়াজ লৈ ইয়াত লগে লগে কাটিম আৰু ইয়াত জলকীয়া অলপ দিলেও দিব পাৰে, সৰু সৰুকৈ কাটিব। আৰু চামুচ এখন দি বা হাতেৰে বেছি ভাল হয়, হাতেৰে মিলাই দিম। টাৱা পাতিছোঁ, ননষ্টিক টাৱা নহ'লে হয়, নৰ্মেল টাৱাতে হয়। তথাপিও এইখন ননষ্টিক ভাৱটো এৰাই গৈছে, পুৰণা হৈছে। তেল দিয়া নাই, তথাপিও এখন কাপোৰেৰে মুচি দিছোঁ। এতিয়া ইয়াত বস্তুবোৰ দি দিম। ঢাকনি এখন লগাই দিলে সোনকালে ফুলি উঠিব। এতিয়া চাওঁ কি হৈছে। এয়া দেখিছে কি ধুনীয়াকৈ ফুলি গৈছে, চাওক। এয়া লৰাই চাওঁ, এয়া আটাইকেইটা লৰাব পাৰি। তো এতিয়া আমি এটুকুৰা উঠাই দেখাইছোঁ। এয়া ওপৰটো অলপ বগা বগা হৈ আছে, গতিকে ইয়াক আমি এনেকৈ উল্টাই দিব পাৰোঁ। উল্টাই দিলে এই এনেকুৱা টাইপ হ'ব। গতিকে আটাইকেইটা উল্টাই দিম। এয়া আকৌ ঢাকনি লগাই থৈ দিওঁ অলপ সময়। এইটো গম পালেই ইয়াতে অফ কৰি দিম আৰু এই ভিডিঅ'টো, কাৰণ মই সেই একদম লাষ্টলৈকে খাই দেখাই দি পেলাই একেবাৰে সময় নষ্ট কৰি আপোনালোকৰ সময় নষ্ট কৰিব নিবিচাৰোঁ। মোক সেই তেনেকৈ মোক দীঘল ভিডিঅ' দিয়াৰ মোৰ প্ৰয়োজন নাই। কথাটো হ'ল ৰাইজে বুজি পাব লাগে যে বনাব পাৰি। মই কওঁ যে চব বস্তু খাব পৰা যায়, খালি ইচ্ছা কৰিব। যিহেতু এইবোৰো বনাব পৰা যায়, এই এনেকুৱা টাইপৰ বস্তু, গতিকে নৰ্মেল আমাৰ ভাজি তৰকাৰীখিনিতো এনেও বনাব পৰা যাব। গতিকে চেষ্টা কৰক, চব হৈ যাব ধুনীয়াকৈ।